জুবিন গাৰ্গৰ মৃত্যুৰ দুৰ্ভাগ্যজনক আৰু অসমৰ জাতীয় জীৱনৰ আটাইতকৈ করুণ আৰু বেদনা ভৰা যিটো খবৰ তাক এছাম লোকে ৰাজনৈতিক হাতিয়াৰলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে আৰু এই লোকচামে জীৱনকালত বহু লোকে জুবিনৰ এটা গানো শুনা নাছিল বা জুবিন গাৰ্গৰ বিষয়ে তেওঁলোকৰ জ্ঞানো অত্যন্ত সীমিত। মৃত্যুৰ পিছত তেওঁলোকে জুবিনৰ গোটেই আদৰ্শটোকে অন্য এটা প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰি ৰাজনীতি কৰিব বিচাৰে, কিন্তু মই ভাবো যে ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছতো ৰাজনীতি হোৱা নাছিল, জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ পিছতো ৰাজনীতি হোৱা নাছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ৰাজনীতি নহয়, কাৰণ জুবিন গাৰ্গক বিজেপি এজিপি কংগ্ৰেছ সকলোৱে ভাল পাইছিল আৰু ইয়াত ৰাজনীতিৰ কোনো অৱকাশ নাই। কিয় যিবিলাক জুবিনৰ নকল অনুৰাগী বহুত ওলাইছে, যিসকলে জীৱনকালত জুবিনক অত্যন্ত কঠোৰ ভাষাৰে সমালোচনা কৰিছিল, তেওঁলোকে জুবিনৰ অনুৰাগীৰ এটা ভাও লৈ অসমখনক অশান্তি কৰাৰ পৰিৱেশ এটা ৰচনা কৰিছে। সেইকাৰণে বিজেপিয়ে জুবিনৰ গান ভাল পোৱা, জুবিনক ভাল পোৱা অনুৰাগীসকলক লৈ যে যিকোনো মূল্যৰ বিনিময়ত আমি অসমখনক অশান্ত কৰিব নিদিওঁ। এইখন বিষ্ণু ৰাভাৰ অসম, জ্যোতিপ্ৰসাদৰ অসম, ভূপেন হাজৰিকাৰ অসম, জুবিন গাৰ্গৰ অসম, ইয়াক আমি কেতিয়াও অশান্ত কৰিব নিদিওঁ। এই শ্লোগানেৰে আজিৰ পৰা ৰাজপথত নামিছে। আমাৰ উদ্দেশ্য হৈছে যে নকল অনুৰাগীসকলৰ বিৰুদ্ধে প্ৰকৃত অনুৰাগীসকলক সংগঠিত কৰা আৰু জুবিনৰ অসমখনক প্ৰাণৱন্ত জীৱন্ত কৰি ৰখা, যাতে জুবিনৰ অসমখন আন্দোলনেৰে তমসাময় হৈ নপৰে, ৰাজনীতিৰ এখন বৈধভূমি হৈ নপৰে। তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম যে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক লৈ সুন্দৰ আৰু সোণোৱালী অসম এখন নিৰ্মাণ কৰা। জুবিন গাৰ্গৰ মৃত্যুৰ দুৰ্ভাগ্যজনক আৰু অসমৰ জাতীয় জীৱনৰ আটাইতকৈ করুণ আৰু বেদনা ভৰা যিটো খবৰ তাক এছাম লোকে ৰাজনৈতিক হাতিয়াৰলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে আৰু এই লোকচামে জীৱনকালত বহু লোকে জুবিনৰ এটা গানো শুনা নাছিল বা জুবিন গাৰ্গৰ বিষয়ে তেওঁলোকৰ জ্ঞানো অত্যন্ত সীমিত। মৃত্যুৰ পিছত তেওঁলোকে জুবিনৰ গোটেই আদৰ্শটোকে অন্য এটা প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰি ৰাজনীতি কৰিব বিচাৰে, কিন্তু মই ভাবো যে ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছতো ৰাজনীতি হোৱা নাছিল, জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ পিছতো ৰাজনীতি হোৱা নাছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ৰাজনীতি নহয়, কাৰণ জুবিন গাৰ্গক বিজেপি এজিপি কংগ্ৰেছ সকলোৱে ভাল পাইছিল আৰু ইয়াত ৰাজনীতিৰ কোনো অৱকাশ নাই। কিয় যিবিলাক জুবিনৰ নকল অনুৰাগী বহুত ওলাইছে, যিসকলে জীৱনকালত জুবিনক অত্যন্ত কঠোৰ ভাষাৰে সমালোচনা কৰিছিল, তেওঁলোকে জুবিনৰ অনুৰাগীৰ এটা ভাও লৈ অসমখনক অশান্তি কৰাৰ পৰিৱেশ এটা ৰচনা কৰিছে। সেইকাৰণে বিজেপিয়ে জুবিনৰ গান ভাল পোৱা, জুবিনক ভাল পোৱা অনুৰাগীসকলক লৈ যে যিকোনো মূল্যৰ বিনিময়ত আমি অসমখনক অশান্ত কৰিব নিদিওঁ। এইখন বিষ্ণু ৰাভাৰ অসম, জ্যোতিপ্ৰসাদৰ অসম, ভূপেন হাজৰিকাৰ অসম, জুবিন গাৰ্গৰ অসম, ইয়াক আমি কেতিয়াও অশান্ত কৰিব নিদিওঁ। এই শ্লোগানেৰে আজিৰ পৰা ৰাজপথত নামিছে। আমাৰ উদ্দেশ্য হৈছে যে নকল অনুৰাগীসকলৰ বিৰুদ্ধে প্ৰকৃত অনুৰাগীসকলক সংগঠিত কৰা আৰু জুবিনৰ অসমখনক প্ৰাণৱন্ত জীৱন্ত কৰি ৰখা, যাতে জুবিনৰ অসমখন আন্দোলনেৰে তমসাময় হৈ নপৰে, ৰাজনীতিৰ এখন বৈধভূমি হৈ নপৰে। তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম যে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক লৈ সুন্দৰ আৰু সোণোৱালী অসম এখন নিৰ্মাণ কৰা।